Hello everyone, welcome to Smart in Assam. Today discuss about SCRT DLED 2020 pre-entry test according to syllabus English part of speech. So বন্ধু-বান্ধৱী সকল আজিৰে পৰা পুনৰ SCRT DLED pre-entry টেষ্টৰ বাবে আমি ক্লাছসমূহ আগবঢ়াইছো। আপোনালোক সকলে হয়তো জানে আমাৰ এই চেনেলটোৰ জৰিয়তে SCRT DLED pre-entry টেষ্টৰ বাবে ভালেখিনি ভিডিও আগবঢ়াইছো আৰু আজিৰে পৰা পুনৰ ক্লাছ আমি ষ্টাৰ্ট কৰিছো আৰু আজি আমি ডিসকাস কৰিম ইংলিছৰ ওপৰত পাৰ্ট of speechৰ ওপৰত। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু আগৰ ভিডিওবোৰ যদি আপোনালোকে চাব খোজে আমাৰ চেনেলত ধুনীয়াকৈ সাবজেক্ট অনুযায়ী প্লেলিষ্ট বনোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। সো ভিডিওটো আৰম্ভ কৰিছো। আজি প্ৰথম কোৱেশ্চনটো দিয়া আছে, which word is a noun in this sentence? I decayed to eat the bus because I was late. ইয়াত সেন্টেন্স এটা দিয়া আছে আৰু এই সেন্টেন্সটো I decayed to eat the bus because I was late। এই সেন্টেন্সটোৰ পৰা আমি নাউন অৰ্থাৎ বিশেষ্যটো বিচাৰি উলিয়াব লাগে। ইয়াত অপচন দিয়া আছে catch, bus, late, decayed। ইয়াৰে কোনটো নাউন অৰ্থাৎ বিশেষ্য হয় আৰু ইয়াত কোৱা হৈছে যে মই নিশ্চিত যে বাছখন ধৰিব নোৱাৰিলো কাৰণ মোৰ লেট হৈছিল। সো ইয়াৰে নাউন হ'ব অপশন বি বাস। বাসটো এই সেন্টেন্সটোৰ নাউন। I decayed to eat the bus because I was late। ইয়াৰে বাসটো হৈছে নাউন বিশেষ্য। নেক্সট কোৱেশ্চন দিয়া আছে, which word is a noun in this sentence? সেন্টেন্সটো দিয়া আছে there are no interesting program on tonight। সো এইটো একেই কোৱেশ্চন। আজি ৰাতি কোনো ধৰণৰ আকৰ্ষণীয় অনুষ্ঠান নাই। there are no interesting programs on tonight। আজি ৰাতি কোনো ধৰণৰ আকৰ্ষণীয় অনুষ্ঠান নাই। এই সেন্টেন্সটোৰ পৰা আমি নাউনটো বিচাৰি উলিয়াব লাগে। সো ইয়াৰ ৰাইট আনসাৰ হ'ব অপশন programs। অপশন বি programs-টো হৈছে এই সেন্টেন্সটোৰ নাউন। নেক্সট কোৱেশ্চন দিয়া আছে, which word is a noun in this sentence? The sun is too bright to look at today। আজি দেখিবলৈ সূৰ্যটো বহুত উজ্জ্বল। The sun is too bright to look at today। আজি দেখিবলৈ সূৰ্যটো বহুত উজ্জ্বল। এই সেন্টেন্সটোৰ কোনটো বিশেষ্য অৰ্থাৎ নাউন আমাক উলিয়াব দিছে। সো ইয়াৰ এনসাৰটো হ'ব অপশন বি সান। সান অৰ্থাৎ সূৰ্যটো হৈছে ইয়াৰ বিশেষ্য অৰ্থাৎ নাউন। The sun is too bright to look at today। এই সেন্টেন্সটোৰ নাউন হৈছে সান। নেক্সট কোৱেশ্চন দিয়া আছে, the plural of ghost is। অৰ্থাৎ গছৰ প্লুৰেল সুধিছে আমাক। ইয়াৰ ৰাইট আনসাৰ হ'ব অপশন এ। গছৰ প্লুৰেল হৈছে অপশন এ গিজ। গিজ হৈছে গছৰ প্লুৰেল। নেক্সট কোৱেশ্চন দিয়া আছে, some nouns need a capital letter। সো এইটো আমাক ট্ৰু নে ফলছ সুধিছে। some nouns need a capital letter অৰ্থাৎ কিছুমান বিশেষ্য এটা কেপিটেল লেটাৰ বুলি কোৱা হৈছে। ইয়াত some nouns অৰ্থাৎ কিছুমান বিশেষ্য এটা কেপিটেল লেটাৰ হ'ব পাৰে নে নোৱাৰে। সো এনসাৰটো দিয়া আছে ট্ৰু অৰ্থাৎ পাৰে। some nouns need a capital letter হ'ব পাৰে অৰ্থাৎ কিছুমান বিশেষ্য কেপিটেল লেটাৰ হ'ব পাৰে। নেক্সট কোৱেশ্চন দিয়া আছে, there are two nouns in this sentence। don't leave your clothes on the floor। এই সেন্টেন্সটোত কোৱেশ্চনটোত দুটা নাউন থকা বুলি কোৱা হৈছে আৰু ইয়াত আমাক সুধিছে ট্ৰু নে ফলছ। যদি দুটা নাউন্স আছে তেনেহ'লে এই বাক্যটো ট্ৰু হ'ব কোৱেশ্চন মতে আৰু যদি দুটা নাউন্স নাই তেনেহ'লে ফলছ হ'ব। আৰু ইয়াত কোৱা হৈছে সেন্টেন্সটো ডোন্ট লিভ ইউৰ ক্লথছ অন দ্য ফ্লোৰ অৰ্থাৎ ফ্লোৰত কাপোৰ থ'বলৈ বাধা আৰোপ কৰা হৈছে ইয়াত। সো এই সেন্টেন্সটোত দুটা নাউন্স আছে গতিকে সেন্টেন্সটো ট্ৰু অৰ্থাৎ অপশন এ ৰাইট আনসাৰ। নেক্সট কোৱেশ্চন দিয়া আছে, there are two nouns in this sentence। please pass the salt। অৰ্থাৎ সল্ট নিমখখিনি পাছ কৰি দিয়াৰ কথা কোৱা হৈছে আৰু এই সেন্টেন্সটোত দুটা নাউন আছে নে নাই। সো এই এই সেন্টেন্সটো ৰং অৰ্থাৎ ৰাইট আনসাৰ অপশন বি ফলছ হ'ব। প্লিজ পাছ দ্য সল্ট এই সেন্টেন্সটোত দুটা নাউন নাই। নেক্সট কোৱেশ্চন আছে, how many nouns are there in this sentence? এই সেন্টেন্সটোত কিমানটা নাউন্স আছে আমাক সুধিছে। প্লিজ পুট দ্য হেভিয়াৰ বুকছ অন দ্য ডেস্ক অভাৰ দেয়াৰ। সো এই সেন্টেন্সটোত কিমানটা নাউন আছে। ৰাইট আনসাৰ অপশন এ হ'ব দুটা নাউন্স আছে। প্লিজ পুট দ্য হেভিয়াৰ বুকছ অন দ্য ডেস্ক অভাৰ দেয়াৰ এই সেন্টেন্সটোত দুটা নাউন্স দিয়া আছে। সো নেক্সট কোৱেশ্চন দিয়া আছে,
A compound noun is a noun that is made with word. ইয়াত কোৱা হৈছে এটা যৌগিক বিশেষ্য অৰ্থাৎ এক কম্পাউণ্ড নাউন বুলি কোৱা হৈছে ইয়াত এটা যৌগিক বিশেষ্যৰ কথা কোৱা হৈছে এটা যৌগিক বিশেষ্য হ'বলৈ কিমানটা ৱৰ্ডৰ প্ৰয়োজন হয় সো ইয়াৰ ৰাইট আনসাৰ টু অৰ মোৰ দুটা বা ততোধিক শব্দৰ প্ৰয়োজন হয় ৰাইট আনসাৰ অপচন এ নেক্সট কোৱেশ্চন দিয়া আছে হাউ মেনি নাউন্স আৰ দেয়াৰ ইন দিস সেন্টেন্স মাই ব্ৰাদাৰ গেভ মি এ বুক ফৰ মাই বাৰ্থডে সো এই সেন্টেন্সটোত কিমানটা নাউন আছে মাই ব্ৰাদাৰ গেভ মি এ বুক ফৰ মাই বাৰ্থডে এই সেন্টেন্সটোত কিমানটা নাউন আছে আপোনালোকে আমাক এনসাৰটো কমেন্ট বক্সত জনাব অপচন দিয়া আছে 1 2 3 4 ইয়াৰ কোনটো ৰাইট আনসাৰ হয় আমাক কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰি জনাব সো আজিৰ ভিডিওটো ইমানতে হে কৰিছো পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম যদি ভিডিওটো চাই ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব ধন্যবাদ